ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা এগৰাকী সাধাৰণ কাৰ্যকৰ্তালৈকে বা আমালৈকে আমি আহোম জনগোষ্ঠীৰ যি লাখ লাখ মানুহ আছো প্ৰত্যেকৰ এটা কথা কোনো দ্বিধাগ্ৰস্ততা ক'বলৈ যে বৰ্তমানৰ যি কেইটা জনগোষ্ঠীয়ে জনজাতিৰ সা সুবিধা লাভ কৰি আছে তেওঁলোকক কিঞ্চিত কোনো ব্যাঘাত নজনোৱাকৈ ছয় জনগোষ্ঠী বিশেষকৈ মোৰ নিজৰ জনগোষ্ঠীটোৰ কথা ক'বই লাগিব আহোম জনগোষ্ঠীয়ে জনজাতিকৰণ পোৱাটো এগৰাকী সঁচা আহোম হিচাপে বহি বিচাৰো তাত কোনো দ্বিধাগ্ৰস্ততা নাই কিন্তু কোনো দ্বিধাগ্ৰস্ততা থাকিবই নোৱাৰে আৰু মই যিসকল ব্যক্তিয়ে যুক্তি দিয়ে যুক্তিৰ তৰ্কক আমিও সন্মান কৰোঁ আমি একতাৰ বিশ্বাস কৰোঁ চাউলুং চুকাফাই শিকাই গৈছে কিদৰে প্ৰতিটো জাতি জনগোষ্ঠীক লৈ একেলগে আগবাঢ়ি যোৱাটো উচিত গতিকে সেইকাৰণে আহোমে কাৰো হানি হোৱাটো নিবিচাৰে প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে যি পাই আছে আৰু যি পোৱাৰ যোগ্য সকলোৱে সমান সুবিধা লাভ কৰক সেই কথাটো আমাক চাউলুং চুকাফাই শিকাই গৈছে আমি কাৰো এক বিন্দু হানি হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ কাৰো এক বিন্দু হানি হোৱাটো আমি নিবিচাৰোঁ কিন্তু এটাই কথা ক'ব বিচাৰোঁ যে জনজাতিৰো ৰজা থাকে জনজাতিৰো শাসন থাকে অৰ্থাৎ আহোমে 600 বছৰ ৰাজত্ব কৰিলে বুলি জনগোষ্ঠী বা জনজাতিৰ অভিধাৰ পৰা আঁতৰত সেইটো ঘটনা নহয় মই নিৰ্দিষ্ট